বঙাইগাঁও উপনিৰ্বাচনত নিখিল ভাৰত কংগ্ৰেছ কমিটি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি অত্যন্ত সৰব বঙাইগাঁও বিধানসভা সমষ্টিৰ বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, জিলা কংগ্ৰেছ কমিটি, এই জিলাৰ কংগ্ৰেছৰ নেতাকৰ্মীসকল, বঙাইগাঁও বিধানসভা সমষ্টিৰ নেতাকৰ্মীসকলৰ সহযোগত এই সিটটো যাতে আমাৰ বিৰোধী দলৰ প্ৰাৰ্থী জয়যুক্ত হ'ব পাৰে তাৰ কাৰণে আমি কাম কৰাৰ কাৰণে আহিছোঁ। আৰু আজি আগতেও দেখা, আজি বঙাইগাঁৱৰ এই ৰাজীৱ ভৱনত পৰিৱেশ দেখিছেনে নাই? ৰাইজৰ মন, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ মন ভাল, কংগ্ৰেছ কৰ্মীসকলৰ চকুৰ মুখে এটা সাহস আহিছে, সকলোৱে ভাবিছে এইবাৰ আমি জিকিম, ভালকৈ কাম কৰি আছে, গতিকে সুন্দৰ পৰিৱেশ। নিৰ্বাচনৰ দিন ঘোষণাই হোৱা নাই, তাৰ আগতে বঙাইগাঁও এইবাৰ আমি দখল কৰিম বুলি প্ৰতিজন নেতা কৰ্মীয়ে কঁকালত টাঙুলি বান্ধিছে। আমি নিৰ্বাচনত ভালকৈ যুঁজ দিম আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি, নিখিল ভাৰত কংগ্ৰেছ কমিটি ইয়াতে সহযোগিতা আগবঢ়াব, পূৰ্ণ সহযোগিতা আগবঢ়াব, যাৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। আৰু ইয়াতে আমি বাহৰ পাতিম, প্ৰতিটো বুথত যাম, মানুহৰ ঘৰে ঘৰে যাম। এইবাৰ আমাৰ ৰণ যিকোনো পৰ্যায়তে হওক, আমি ফণীভূষণ চৌধুৰীৰ দুৰ্গ বুলি পৰিচিত সেই দুৰ্গখনক আমি ফণীভূষণ ডাঙৰীয়াক অক্ষত থাকিব নিদিওঁ। এইবাৰ ইয়াতে কংগ্ৰেছে বঙাইগাঁও দখল কৰিব। নিশ্চিতভাৱে চাওক, এইবোৰ টাউন ব্লকৰ আপুনি এজন প্ৰেচিডেণ্টৰ কথা কৈছে, পদত্যাগ কৰিছে, বাকী কথাবিলাক আপোনালোকে খবৰ পোৱা নাই, তেওঁতো আমাৰ মিটিঙতে আছে। এতিয়া আমি ৰিভিউ ল'ম। মুঠতে আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক এটা আমি বাৰ্তা দিব বিচাৰিছোঁ, বঙাইগাঁও অগপৰ আছিল, আহি থকা দিনত বঙাইগাঁও বিধানসভা সমষ্টি কংগ্ৰেছৰ হ'ব। চাওক, প্ৰাৰ্থী যেতিয়া নিৰ্বাচন আয়োগে যেতিয়া উপনিৰ্বাচনৰ দিন ঘোষণা কৰিব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বঙাইগাঁৱত কোনে কোনে ইলেকশ্যন খেলিব তাৰ কাৰণে আবেদন পত্ৰ বিচাৰিব। আবেদন কৰাৰ পিছত তাৰ ওপৰত কথা বাৰ্তা হ'ব। ইয়াৰ কৰ্মীসকল, ইয়াৰ বিভিন্ন সাংগঠনিক যিসকল কৰ্মকৰ্তা আছে তেখেতসকলৰ লগত কথা বাৰ্তা পাতি বঙাইগাঁৱৰ কংগ্ৰেছ কৰ্মীসকলৰ পচন্দৰ প্ৰাৰ্থী বঙাইগাঁৱৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'ব। মই আকৌ কৈছোঁ, আবেদন এতিয়ালৈকে হোৱাই নাই আনুষ্ঠানিকভাৱে। আবেদন কিমানজনে কৰে, আবেদন কৰাসকলৰ নাম লৈ আকৌ বঙাইগাঁৱত আহিম। বঙাইগাঁৱৰ দীৰ্ঘদিন ধৰি যিসকলে দিনে ৰাতি কষ্ট কৰি কংগ্ৰেছ দল কৰি আছে, তেওঁলোকৰ লগত কথা বাৰ্তা পাতি কেণ্ডিডেট ফাইনেল কৰা হ'ব।